নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো কামনা কৰো। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'ব গৈ আছে। ইয়াৰ আগতেও মই এই বিষয়ৰ ওপৰত উপস্থাপন কৰিছো আৰু আজি এই বিষয়টো পুনৰ লৈ আহিছো, যিহেতু এই এতিয়া শিক্ষাগুৰুসকল বহুত বেছি এটা বেয়া অৱস্থা আছে, তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে আৰু এই শিক্ষাগুৰুসকলৰ সমান দুৰ্ভগীয়া আৰু কোনো নাই। মই ক'বলৈ গৈ আছো 2013 চনৰ শিক্ষাগুৰুসকলৰ কথা। তেতিয়া বৰ্তমান সময়ত যদি আঁচনিৰ পৰা আৰম্ভ কৰি সেই যি আঁচনি যুৱক যুৱতীসকল হওক, নিবনুৱা মহিলাসকল হওক বা ছাত্ৰ ছাত্ৰীসকলক সকলোখিনি, আৰু নতুনকৈ যিসকল এতিয়া চাকৰি তেওঁলোকে আছাম পুলিচতে হওক, ADRতে হওক, শিক্ষকৰ ক্ষেত্ৰত নিযুক্তিৰ ক্ষেত্ৰতে হওক, স্বাস্থ্য বিভাগতে সকলোখিনি যিবিলাক পদক্ষেপ লৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, সেইবিলাক আদৰণীয় আৰু প্ৰশংসনীয়। সেই কামবিলাক আগলৈও কৰি যাম বুলি সেইখিনি কৈছে, প্ৰতিশ্ৰুতি দিয়াৰ দৰে সেইখিনি তেনেদৰে কামবিলাকো কৰিছে, তাত কোনো সন্দেহ নাই। সেইখিনি আমি দেখি আহিছোঁ বা সেইখিনি আমি শুনি আহিছোঁ, সেইখিনি কৰি গৈছে কামখিনি। তো কথাটো হ'ল যে এই শিক্ষাগুৰুসকলৰ তো ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভাল পালে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। এতিয়া বৰ্তমান সময়ত যিসকল শিক্ষাগুৰুৱে আন্দোলন কৰি আছে, প্ৰতিবাদ কৰি আছে যে যিসমূহ ভেঞ্চাৰ পৰ্যায়ত বিদ্যালয় আছে প্ৰাদেশিকৰণ কৰাক লৈ সোনকালে কৰিব লাগে, কাৰণ কেলৈ কোনোবা হয়তো অৱসৰ গ্ৰহণ কৰিব, কোনোবা বেছি দিন নাই অৱসৰ গ্ৰহণ কৰিবলৈ। তেওঁলোকৰ সমস্যাৰ বিষয়ে আমি বিশেষকৈ আলোচনা কৰাৰ কোনো প্ৰয়োজন নাই যে প্ৰাদেশিকৰণ কৰিব লাগে বুলি। সেইখিনি সোনকালে পদক্ষেপ ল'ব লাগে, কাৰ্যকৰী কৰিব লাগে। আৰু এইখিনি কথাক লৈ এতিয়া এইখিনি নতুনকৈ এই যি প্ৰাদেশিকৰণ কৰিব সেই বিষয়ে নতুন আইন ওলাব এতিয়া নৱেম্বৰত। এতিয়া ধৰি লওক এইখিনি বিষয়ৰ ওপৰত আলোচনা হ'বলৈ গৈ আছে, অধিৱেশন অনুষ্ঠিত হ'ব, তাতে সকলোখিনি সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা কৈছে। তো এইখিনি ক্ষেত্ৰতো সোনকালে আগবাঢ়ক, কৰিব লাগে, কাৰণ কেলৈ এই শিক্ষাগুৰুসকলে বিনা বেতনে আজি দীৰ্ঘদিনৰ পৰা তেওঁলোকে সেইখিনি কৰি আহিছে। আৰু অৱসৰৰ সময়ত যদি তেওঁলোকে এটা সকাহ পায় তেনেহ'লে নিশ্চয় সুবিধা হ'ব। তাৰ সমান্তৰালকৈ টিউটৰ শিক্ষাগুৰুসকলক সমমৰ্যাদা দিবৰ বাবে এইখিনি তেওঁলোকে দাবী জনাইছে। সেই শিক্ষাগুৰুসকলেও তেওঁলোকে সেইখিনি চোৱা উচিত, চাব লাগিব। তো সেইখিনি প্ৰসংগ যাতে অতি সোনকালে কাৰ্যকৰী হয় সেইটো আমি কামনা কৰোঁ। এতিয়া কথাটো হ'ল যে 2013 চনৰ যিহেতু প্ৰসংগটো ওলাইছোঁ এইটো কাৰণে যে 2013 চনত যেতিয়া নেকি বিদ্যালয়সমূহ পদ প্ৰাদেশিকৰণ কৰিছিলে, তো তেতিয়া এনে বহুতো শিক্ষাগুৰু আছিলে। তো যিসকল নেকি শিক্ষাগুৰু এমাহ, দুমাহ, এবছৰ, দুবছৰৰ পৰা অৱসৰ গ্ৰহণ কৰিলে তেওঁলোকে NPSতো অন্তৰ্ভুক্ত নহয়। এতিয়াতো সেই পেঞ্চনৰ বিষয়ক লৈ কৰ্মচাৰী পৰিষদসকলে কৈ আছে আমাক OPS লাগে। OPS কাৰণ এইকাৰণে লাগে, সকলোখিনি যুক্তি আমি দেখাই আহিছোঁ আগৰ ভিডিঅ'টো। আৰু কোনোবা যদি জনপ্ৰতিনিধি এজন 5 বছৰৰ বাবে আহিছে, তেওঁকো OPS দিয়া হৈছে। তো বাকী এই যি কৰ্মচাৰীসকলক কিয় তেওঁলোকক NPSত আওতালৈ আনিছে, তো সেইখিনি ক্ষেত্ৰতো লাগি আছে। আৰু বিশেষকৈ যিসকল এতিয়া 2013 শিক্ষাগুৰুসকল তেওঁলোকে NPSতো নপৰিলে, তো এই শিক্ষাগুৰুসকলৰ আজি বৰ্তমান অৱস্থাটো কি? তো এই বিষয়টোৰ মূল বিষয় আজি ভিডিঅ'টো। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই শিক্ষাগুৰুসকলৰ হৈ কিবা এটা চিন্তা কৰাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ। তো এই শিক্ষাগুৰুসকলৰ হৈ কিবা এটা চিন্তা কৰাৰ প্ৰয়োজন আছে বুলি ভাবোঁ। মই ভিডিঅ'ৰ প্ৰথমতে কৈছোঁ যে যিদৰে যেনেকৈ এতিয়া মহিলাসকলৰ বাবে হওক, বৃদ্ধসকলৰ বাবে এতিয়া বৃদ্ধ পেঞ্চনো বৃদ্ধি কৰাৰ কথা কৈছে, বিধৱাসকলৰ কথা কৈছে, মহিলাসকল লাখপতি বাইদেউ, অৰুণোদয় আঁচনি, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি, ছাত্ৰ ছাত্ৰীৰ বাবে জীৱন প্ৰেৰণা আঁচনি, আৰু এই এইবিলাক কামবিলাক কৰি আছে, নিযুত মইনা আঁচনি হওক, আত্মনিৰ্ভৰশীল, এই সকলোবিলাক যেনেদৰে কৰি আছে, এই বিষয়টো এই যে শিক্ষাগুৰুসকলে আজি বছৰ বছৰ ধৰি তেওঁলোকে শিক্ষাদান কৰি মানৱ সম্পদ গঢ়ি দিলে, তেনেহ'লে এই শিক্ষাগুৰুসকলে জানো কিবা এটা প্ৰাপ্য পাব নালাগে? তেওঁলোকৰ জানো কিবা এটা অধিকাৰ নাই? তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঠিক নিজেই সেইখিনি কয় যে অৱসৰৰ পাছত তেওঁলোকৰ পেঞ্চনৰ সেইখিনি অধিকাৰ সেইখিনি ভালকৈ দিব লাগে, যাতে তেওঁলোকৰ সেইখিনি পলম নহয়, ইত্যাদি ইত্যাদি সেই বিষয়সমূহ। কাৰণ কেলৈ এটা সময়ততো তেওঁলোকে সেইখিনি ৰাইজৰ বাবে, সমাজৰ বাবে কাম কৰি আহিলে 2013 চনত সেই শিক্ষাগুৰু, তেওঁলোকেতো আজি NPSতো অন্তৰ্ভুক্ত নহয়। তো এই বিষয়খিনি ভাবি চোৱা উচিত। কিন্তু ক'বলৈ গ'লে এটা কথাতে ক'ব পাৰিব যে কি হ'ল, কৰি গ'ল আৰু গ'ল, এইখিনি ক্ষেত্ৰত আমি কি ক'ম? তো তেনেকুৱা ধৰণৰ কথা ক'ব পাৰিব। কিন্তু কথাটো হ'ল যে মূল বিষয়টো যিহেতু এই যে কামবিলাক কৰি আছে, আমি যেতিয়াৰ পৰা জনা হৈছোঁ কোনো এজন মুখ্যমন্ত্ৰীয়ে তেনেদৰে কামবিলাক কৰা নাই। প্ৰথম কথাটো হ'ল সেইটো, কোনো এটা বিষয়ৰ ওপৰত কোনো এটা তেনেদৰে নিযুক্তিৰ ক্ষেত্ৰত আমি দেখা নাই যে এই যে এতিয়া বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেদৰে কৰিছে কামবিলাক। চ' সেইবাবে এই ভিডিঅ'টো ৰূপায়ণ কৰিছোঁ, যাতে
এই বিষয়টো চাব লাগে কাৰণ কেলে তেওঁকে অনুৰোধ কৰিব পাৰি আহ্বান কৰিব পাৰি তো দাবীও কৰিব পাৰি যে আমাক এইটো দিব লাগে চ' যিদৰে কামবিলাক কৰিছে চ' সেইবাবে এই শিক্ষাগুৰুসকলৰ হৈ যাতে এই শিক্ষাগুৰুসকলক কিবা এটা দিব পাৰি নেকি কাৰণ কেলে এতিয়া এইখিনি সকলোৱে লাগি আছে তো তেওঁ দিওঁ বুলি ক'লে দিব পাৰে এইখিনি ক্ষেত্ৰত তাত কোনো ধৰি লওক তাত অবজেকশ্যন ধৰিবৰ বাবে তাত বাধা দিবৰ বাবে কোনো নোলাব কাৰণ কেলে এই বিষয়টো যদি এই শিক্ষাগুৰুসকলক যদি কিবা এটা দিব বিচাৰে তেনেহ'লে সকলোৱে প্ৰশংসনীয় হিচাপে ল'ব আৰু আদৰণীয় হিচাপে সেইখিনি আদৰণীয় পদক্ষেপ হিচাপে গ্ৰহণ কৰিব কাৰণ কেলে এই শিক্ষাগুৰুসকলৰ এটা সময়ত কোনোবাই 20 বছৰ কোনোবাই 30 বছৰ কোনোবাই 25 বছৰ তো কেনেদৰে সেইখিনি মানৱ সম্পদ তেনেদৰে গঢ়ি দিলে এটা সময়ত তো প্ৰথম অৱস্থাত কিদৰে কেনেদৰে সেইখিনি বাধাকৰণ কৰা নহ'ল সেইখিনি বিষয়ে আমি উল্লেখ নকৰোঁ মূল বিষয়টো হৈছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই শিক্ষাগুৰুসকলক এবাৰ মুখলৈ চাওক কি অৱস্থাত আছে আজি বৰ্তমান অৱস্থাত তেওঁলোকৰ সেইখিনি বৃদ্ধ বয়সত তেওঁলোকৰ নিজৰ যদি ঔষধত কিয় কৰিব নোৱাৰে নিজৰ বেমাৰৰ বাবে তেওঁলোকে NPS নাপায় মই ক'লোৱেই NPS পোৱা জনেও কিমান পায় 1500 1000 2000 টকা পায় চ' সেইবাবে এই শিক্ষাগুৰুসকলক কিবা এটা তো গ্ৰেচুইটি হিচাপতে হওক বা যি নহওক যেনেদৰে নহওক এককালীন হিচাপে মানৱতাৰ খাতিৰত যদি দিব পাৰে তেনেহ'লে নিশ্চয় বহুতখিনি ভাল হ'ব আৰু এই শিক্ষাগুৰুসকলৰ হৈ এই পদক্ষেপসমূহ ল'লে গ্ৰেচুইটিৰ ক্ষেত্ৰতে হওক এতিয়াতো বহুতো তেনেদৰে শিক্ষাগুৰুসকল যিসকল তিৰৰ সময়ত তেওঁলোকে অৱসৰ গ্ৰহণ কৰিলে সেইখিনি তেওঁলোকৰ গ্ৰেচুইটিৰ ক্ষেত্ৰতো কৈ আছে তো এবাৰ ভাবি চাওক মাননীয় মুখ্যমন্ত্ৰী মহোদয় তো আহ্বান কৰিছোঁ তো দাবী জনাইছোঁ যিয়ে নকয় যি বুলি নাভাবে যিয়ে নকওক যেনেকুৱাই নকওক কথাটো এইখিনি এইকাৰণে সামৰি লৈছোঁ যে আৰু বেলেগ আমি যিখিনি দেখিলোঁ তাত তেতিয়া কোনো ধৰণৰ এই যি ভেঞ্চাৰ পৰ্যায়ত আছিলে পদাধিকৰণ কৰাৰ ক্ষেত্ৰত আগবাঢ়ি নাহিলে কিয় নাহিলে এটা ডাঙৰ প্ৰশ্নবোধক আজিও কাৰণ কেলে এই এনেধৰণৰ শিক্ষাগুৰু বহুত বেছি নাই কাৰণ কেলে আজি যদি এই অৱস্থাটো আমি চাওঁ তেনেহ'লে এই শিক্ষাগুৰুসকলৰ তো বহুতে এটা দুখ লগা বিষয় তো দুখ লাগে দেখিলে তো কেনেকুৱা ধৰণৰ কি অৱস্থাৰ মাজে দিন পাৰ কৰিছে চ' সেইবাবে এইখিনি কথা ক'লোঁ আৰু বাকী যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেদৰে জনাইছে আগন্তুক সময়ত নতুন আঁচনিৰ ক্ষেত্ৰতে হওক চৰকাৰী চাকৰিৰ ক্ষেত্ৰতে হওক সেইখিনি কাৰ্যকৰী দিশে সকলোখিনি আগবাঢ়ক সেইখিনি শুভেচ্ছা থাকিল আৰু দেখি আহিছোঁ যেনেদৰে দুখীয়া জনসাধাৰণৰ বাবে কামখিনি কৰিছে চ' সেইখিনিয়ে তো ভিডিঅ'টোত এইখিনি কৈছোঁ যে কিবা এটা তেল মাৰিবৰ বাবে পোনপটীয়াকৈ চিধা কৈছোঁ চিধা মানে পোনপটীয়াকৈ কথাবিলাক কৈ ভাল লাগে তো তেনেকুৱা ধৰণৰ নহয় যে তেল মাৰিবলৈ কৈছোঁ কথাটো বা এনেকুৱা ধৰণৰ এইটো বিষয় লৈ তেল মাৰিলে দিব তেনেকুৱা ধৰণৰ কথাটো নহয় যিটো যুক্তিসংগত আপোনালোকে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব এইটো কথাটো হয় নে নহয় কাৰণ কেলৈ যিখিনি কাম কৰিছে সেইখিনি কামৰ কথাই কৈছোঁ আমি শলাগ ল'বলগীয়া কামখিনি কৰিছে আৰু ইয়াত তেল মৰাৰ কথা বা তেনেকুৱা ধৰণৰ কিবা সেইখিনি আৰু ৰহন হনা কথা নহয় যিখিনি নিযুক্তি দি আছে আমি নিজে দেখি আহিছোঁ তো বৰ্তমান কেনেদৰে নিযুক্তি হৈছে আঁচনিবিলাক কেনেদৰে ৰূপায়ণ হৈছে কাৰোবাৰ বাবে 1250 টকা কাৰোবাৰ বাবে 10,000 বহুত বেছি কম হ'ব পাৰে বা সেইখিনি এদিনতে তেওঁলোকৰ বাবে খৰচ হ'ব পাৰে কিন্তু যিসকল ৰাইজক দিছে মহিলাক দিছে সেইখিনি 1250 টকাৰ একোখন ঘৰ কেনেদৰে চলিছে আমি নিজে দেখি আহিছোঁ কাৰণ কেলে 1250 টকাৰ যদি মাহেকত পায় কাৰোবাক ল'ৰা ছোৱালী টিউশ্যন দিয়া বহি কাগজ কিনা সেইখিনি আমি দেখিছোঁ বিশেষ আমি উদাহৰণ দি নাথাকোঁ তো কথাটো সেইটো তো এই বিষয়টো 2013 চনৰ এই শিক্ষাগুৰুসকলে যদি চিন্তা কৰে তেনেহ'লে নিশ্চয় বহুত বেছি ভাল হ'ব তো এইখিনিয়ে ক'ব লগা আছিলে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আকৌ হাতযোৰ কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম দাবী কৰিম সেইটোৱে যে এই শিক্ষাগুৰুসকল হয় গ্ৰেচুইটি হিচাপত হয় যি হয় যেনেদৰে নহয় কিবা এটা দিব পাৰি নেকি এবাৰ যদি ভাবি চায় তেনেহ'লে নিশ্চয় বহুতখিনি সুবিধা হ'ব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে আজিলৈ ইমানে বাই